সৰুপথাৰ সমষ্টি বিশেষকৈ দয়াং নাম্বৰ আদি ৰিজাৰ্ভত আমি এভিকশ্যন কৰিছিলোঁ আৰু লগতে গোৱালপাৰা আৰু নগাঁও জিলাৰ যমুনা বৰপানী লুটুমাৰী এই ৰিজাৰ্ভ ফৰেষ্ট এৰিয়াসমূহত আমি এভিকশ্যন কৰিছিলোঁ আৰু এই এভিকশ্যনৰ ফলাফল হিচাপে আপোনালোক সকলোৱে জানে মই ৰেভিনিউ লেণ্ডৰ কথা কোৱা নাই অকল ফৰেষ্ট মাটি এতিয়ালৈকে আমি 1,25,326 বিঘা মাটি আমি এতিয়ালৈকে আমাৰ ফৰেষ্টৰ এনক্ৰ'চ মাটি আমি এতিয়ালৈকে মোকলাব পাৰিছোঁ আৰু যদি ৰেভিনিউৰ ফিগাৰটো লৈ লওঁ 1,60,000 ই ওপৰ হ'বগৈ কিন্তু আজি আমাৰ আলোচনাটো আমি অকল ফৰেষ্টৰ মাটিৰ ওপৰত সীমাবদ্ধ ৰাখিব খুজিছোঁ ফৰেষ্টৰ যিটো মাটি এই ফৰেষ্টৰ যিটো মাটি বৰ্তমানলৈকে আমি যি এভিকশ্যন কৰিছোঁ সেইটো হ'ল 1,25,326 বিঘা যেতিয়া আমি এভিকশ্যন কৰিলোঁ তাৰ পিছত কিছু সংখ্যক এনক্ৰ'চাৰে কওঁ বা ব্যক্তিয়ে কওঁ তেওঁলোকে উচ্চতম ন্যায়ালয়ত এটা আবেদন কৰে যে অসম চৰকাৰৰ উচ্ছেদ কৰাৰ অধিকাৰ নাই আৰু অনাৰেবল সুপ্ৰিম কোৰ্টে কিছু পিটিশ্যনাৰৰ ওপৰত ৰাফলি এৰাউণ্ড 300 পিটিশ্যনাৰক উচ্ছেদ নকৰিবলৈ আমাক নিৰ্দেশ দিয়ে আৰু তাৰ বেচিছত গোলাঘাট জিলা আৰু নগাঁও জিলাত আমি লাৰ্জ এৰিয়া এটা এভিকশ্যন কৰিলেও 10% 15% আমি মাটি এভিকশ্যন কৰিব পৰা নাছিলোঁ আৰু গোটেই বিষয়টো সুপ্ৰিম কোৰ্টলৈকে ইয়াক প্ৰেৰণ কৰা হয় সুপ্ৰিম কোৰ্টত এই গোচৰটো সন্মানীয় ন্যায়াধীশ আমাৰ সুপ্ৰিম কোৰ্টৰ সন্মানীয় যি খণ্ডপীঠ আছে য'ত দুজনকৈ আমাৰ জাজ থাকে এই জাজৰ ভিতৰত আলোক আৰাধে যিজন সন্মানীয় ন্যায়াধীশ তেওঁ যোৱাকালি খুব এটা ইম্পৰ্টেণ্ট জাজমেণ্ট অসমৰ কাৰণে দিয়ে আৰু অসমৰ গোটেই ফৰেষ্টৰ মাটি আমি উচ্ছেদ কৰিবলৈ যাওঁতে অসম চৰকাৰক কিছু নিৰ্দেশাৱলী দিয়ে প্ৰথম এটা কথা আদালতে স্পষ্ট কৰি দিয়ে যে ফৰেষ্টৰ মাটি হ'লে ৰাজ্য চৰকাৰৰ এভিকশ্যন কৰা অধিকাৰ আছে কিন্তু এভিকশ্যন কৰোঁতে এখন আমি কমিটি গঠন কৰিব লাগিব যিখন কমিটিত ডিচি থাকিব আৰু ফৰেষ্টৰ অফিচাৰ থাকিব তেখেতসকলে এভিকশ্যনৰ নটিচ দিব আৰু কোনোবাই যদি ক'ব বিচাৰে যে আমাৰ মাটিখিনি ফৰেষ্টত নহয় বা আমি ফৰেষ্টৰ ভিতৰত নপৰোঁ তেওঁলোকৰ ওজৰ আপত্তি এই কমিটিখনে শুনি এটা স্পিকিং অৰ্ডাৰ দিব আৰু স্পিকিং অৰ্ডাৰটো দিয়াৰ লগে লগে যদি এই কমিটিখনে ধৰি লয় যে এই মাটিখিনি ফৰেষ্টৰ মাটি এটা স্পিকিং অৰ্ডাৰ দিব আৰু স্পিকিং অৰ্ডাৰৰ 15 দিনৰ ভিতৰত ৰাজ্য চৰকাৰে এভিকশ্যন কৰিব পাৰিব এই জাজমেণ্টটো ন্যায়মূৰ্তি আলোক আৰাধে দিয়ে কিন্তু লগত নৰসিম্হা ন্যায়মূৰ্তি তেখেতো আছিলে গতিকে এইটো দুজনীয়া আদালতৰ এটা ৰায় ইয়াৰ ফলত আমাৰ অসমৰ ফৰেষ্টৰ এভিকশ্যনৰ ক্ষেত্ৰত মাজে মাজে আদালতৰ পৰা ষ্টে অৰ্ডাৰ যি আদিৰ সমস্যা আছিলে
যেহেতু সুপ্ৰিম কোৰ্টৰ এইটো ল সুপ্ৰিম কোৰ্টে কোৱাৰ পিছত আৰু ইণ্ডিয়াত বেলেগ কোনো কথা নাথাকে এতিয়া আমাৰ কাৰণে গোটেই প্ৰচেছটো এটা ষ্ট্ৰীমলাইন হৈ গ'ল যে কমিটি এখন থাকিব কোনোবাৰ উজৰ আপত্তি থাকিলে কমিটিখনত দিব কমিটিয়ে যদি কয় যে নহয় এইটো ফৰেষ্টৰে মাটি তেতিয়াহ'লে কোনো কথা নাই স্পিকিং অৰ্ডাৰ দি 15 দিনৰ ভিতৰত এভিকশ্যন কৰিব পাৰিব আৰু কমিটিয়ে যদি কয় যে নহয় এইটো ৰেভিনিউ ল্যান্ড তেতিয়াহ'লে ৰেভিনিউ অথৰিটিয়ে নেক্সট ষ্টেপ ল'ব এতিয়া আমি যিখিনি ফৰেষ্ট ডিপাৰ্টমেণ্টে যিখিনিত উচ্ছেদ অভিযান হাতত লয় ইউজুৱেলি ফৰেষ্ট লেণ্ডতে লয় আৰু আমাৰ ফৰেষ্ট লেণ্ডৰ নটিফিকেশ্যন আদি গোটেই থাকে এতিয়া গুৱাহাটী হাইকোৰ্টে আমাক সময় দিছিলে এমাহ যে আমি এমাহ সময় দিব লাগিব এভিকশ্যনৰ কাৰণে সুপ্ৰিম কোৰ্টে ইয়াক 15 দিনলৈকে ক'লে যে 15 ডেজতে আমি কৰিব পাৰোঁ যদি কমিটিজ অফ দ্য ভিউ ডেট এই ল্যান্ড বা এই মাটি আমাৰ এনক্ৰোচমেণ্টত আছে বা ই ফৰেষ্টৰ মাটি হয় মই ভাবোঁ যে ই এটা লেণ্ডমাৰ্ক ডিচিশ্যন অসমৰ কাৰণে আজি মই আছোঁ কাৰণে হয়তো ব্যক্তিগত ইনিচিয়েটিভ আছে চন্দ্ৰমোহন পাটোৱাৰী আছে কাৰণে হয়তো ব্যক্তিগত ইনিচিয়েটিভ আছে কিন্তু এতিয়াৰ পৰা ব্যক্তিগত ইনিচিয়েটিভৰ প্ৰয়োজন নহ'ব ই এটা ছিষ্টেম হৈ গ'ল যে সুপ্ৰিম কোৰ্টে প্ৰথম ঘোষণা কৰিলে যে ফৰেষ্টৰ মাটিত এনক্ৰোচমেণ্ট হ'ব নোৱাৰে নাম্বাৰ 2 যদি এনক্ৰোচমেণ্ট হৈছে চৰকাৰৰ এভিকশ্যন কৰাৰ ৰাইট আছে আৰু এভিকশ্যন কৰোঁতে এই মাটি ফৰেষ্টৰ নে ৰেভিনিউৰ তাৰ ওপৰত ডিচিৰ নেতৃত্বত যিখন কমিটি থাকিব ৰেভিনিউ আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ তেওঁলোকে সিদ্ধান্ত ল'ব পাৰিব আৰু সিদ্ধান্ত লোৱাৰ 15 দিনৰ ভিতৰত আমি তেওঁলোকক উচ্ছেদ কৰিব পাৰিম যোৱাকালিৰ যিটো জাজমেণ্ট ইট ইজ এ হিষ্টৰিকেল জাজমেণ্ট বহুত মানুহে এভিকশ্যনৰ ক্ষেত্ৰত বিভিন্ন ধৰণে প্ৰশ্নবোধক চিন লগাই আছিলে বা বিভিন্ন মাইনৰিটি সংগঠনসমূহে আপত্তিও কৰিছিলে আৰু যোৱাকালি কোৰ্টতো এই পিটিশ্যনাৰসকলৰ হৈ ইণ্ডিয়াৰ ডাঙৰ ডাঙৰ এডভোকেটসকলেও তেওঁলোকে এপিয়াৰ কৰিছিলে কিন্তু ফাইনেলি অসম চৰকাৰে এটা ঐতিহাসিক আইনী বিজয় লাভ কৰিবলৈ সক্ষম হয় যে ফৰেষ্টৰ মাটিত এভিকশ্যন কৰাৰ গভৰ্ণমেণ্ট হেজ ফুল ৰাইটছ খালি যেতিয়া কোনোবাই কয় আনকি সুপ্ৰিম কোৰ্টে ইমানলৈকে কৈছে যে ফৰেষ্টখন যদি এটা পঞ্চায়তৰ ভিতৰতো আহে সেইটো কোনো এক্সকিউজ হ'ব নোৱাৰে কোৰ্টত এটা এপিল কৰিছিল যে আমাৰ ফৰেষ্টখন গাঁও পঞ্চায়তৰ অধীনত পৰে গতিকে আমাক এভিকশ্যন কৰিব নালাগে সুপ্ৰিম কোৰ্টে ক্লিয়াৰলি ক'লে যে গাঁও পঞ্চায়তত থাকক বা গাঁও পঞ্চায়তত নাথাকক ওয়ান্স ইট ইজ এষ্টাব্লিছ ডেট ইট ইজ এ ফৰেষ্ট লেণ্ড পিপল কেন বি এভিক্টেড আপোনালোকক আমি জাজমেণ্টৰ কপিটো দি দিম এইটো এটা অসম চৰকাৰৰ ঐতিহাসিক বিজয় আৰু আমাৰ ৰাজ্য চৰকাৰৰ হৈ সলিচিটৰ জেনেৰেল তুষাৰ মেহতাই অসম গভৰ্ণমেণ্টক প্ৰতিনিধিত্ব কৰিছিল আজি গধূলি আমি কমিটি এখন নটিফাই কৰিম য'ত ডিচি চেয়াৰমেন হ'ব ডিএফঅ মেম্বাৰ ছেক্ৰেটাৰী হ'ব এডিচি ৰেভিনিউ মেম্বাৰ হ'ব আৰু কনচাৰ্ণ ৰেঞ্জ অফিচাৰ আৰু চাৰ্কুল অফিচাৰ মেম্বাৰ হ'ব এখেতসকলে মাত্ৰ এটাই কথা চাব লাগিব যে মাটিটো ফৰেষ্টৰ নে ৰেভিনিউ যদি ৰেভিনিউ হয় মেটাৰটো ডিচিৰ তাত যাব যদি ফৰেষ্টৰ হয় 15 দিনৰ নটিচ দি আমি এভিকশ্যন কৰিব পাৰিম আজি সুপ্ৰিম কোৰ্টে দিয়া নিৰ্দেশৰ ওপৰত আজি গধূলিলৈ আমাৰ কমিটি টাৰ্মছ অফ ৰেফাৰেন্স আদিও আমাৰ ফুলফিল আমি দি দিম টোটেল 6টা কেছ আছিলে আৰু আটাইবোৰ কেছ যিমান এভিকশ্যন ৰিলেটেড কেছ সুপ্ৰিম কোৰ্টত আছিলে গোটেইবোৰ সুপ্ৰিম কোৰ্টে ডিছপ'জ কৰি দিছে চ' আমাৰ এতিয়া ফৰেষ্ট ডিপাৰ্টমেণ্ট
দে আৰ ফ্ৰী ফ্ৰম লিগেল বেটলছ এতিয়া সুপ্ৰিম কোৰ্টত আৰু কোনো আমাৰ গোচৰ নাই অবভিয়াছলি সুপ্ৰিম কোৰ্টৰ জাজমেণ্টৰ পিছত গুৱাহাটী হাইকোৰ্টতো যি কেছ আছে সেইখিনিও এইটোৱে ফ'ল' কৰিব গতিকে এইটো মই আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্ট আৰু আমাৰ লিগেল টিমক মই অভিনন্দন জনাম যে অসমৰ ৰাইজৰ কাৰণে এটা ঐতিহাসিক বিজয় আমি যোৱাকালি লাভ কৰিলোঁ ইয়াৰ ফলত এতিয়া আমি খুব ধুনীয়াকৈ কাজিৰঙা মানস পবিতৰাকে ধৰি অসমৰ যিমান ফৰেষ্ট ৰিজাৰ্ভ আছে তাক আমি ৰক্ষণাবেক্ষণ কৰিবলৈ সক্ষম হ'ম দ্বিতীয়তে অসম চৰকাৰে এটা সিদ্ধান্ত লৈছে যে আমাৰ হাতত যিমান ফৰেষ্ট লেণ্ড আমি এভিক কৰিম তাতে আকৌ আমি ফৰেষ্ট ৰেষ্ট'ৰ কৰিম ইতিমধ্যে আমাৰ সেই প্ৰগ্ৰেমটোৱে বহুত কামত দিছে বহুত জংগল বা বহুত ফৰেষ্ট এতিয়া ৰেষ্ট'ৰ হৈছে আৰু আমাৰ আটাইতকৈ ডাঙৰ সফলতা হৈছিলে যে ওৰাং আৰু কাজিৰঙাৰ মাজত আমি এটা সম্বন্ধ স্থাপন কৰিব পাৰিছোঁ যিটো ট্ৰেডিশ্যনেল টাইগাৰ ৰোড আছিলে যিটো হাতৰ পৰা ওলাই গৈছিলে সমান্তৰালভাৱে এই জাজমেণ্টটো পোৱাৰ লগে লগে সমান্তৰালভাৱে খিলঞ্জীয়া ভূমিপুত্ৰসকলে যিটো ফৰেষ্ট ৰাইটছ পাব পাৰে তাকো আমি সোনকালে দিয়াৰ ব্যৱস্থা কৰিম আইনত আছে 2005 চনৰ যিটো আইন আছে সেই আইনত খিলঞ্জীয়া ভূমিপুত্ৰসকলক ফৰেষ্ট ৰিজাৰ্ভ হ'লেও ভূমিৰ পট্টা দিয়াৰ অসম চৰকাৰৰ অধিকাৰ আছে আমি এই জাজমেণ্টটো ল'লোঁ কিন্তু সমান্তৰালভাৱে আমি ফৰেষ্টত খিলঞ্জীয়া ভূমিপুত্ৰসকলকো যিটো পট্টা দিয়াৰ কাম সেইটোও আমি পেৰেলেলি আৰম্ভ কৰিম যাতে আমাৰ যিটো এভিকশ্যন ড্ৰাইভ এই এভিকশ্যন ড্ৰাইভটোৱে যাতে খিলঞ্জীয়া লোকসকলৰ মাজত কোনো আতংকৰ সৃষ্টি নকৰে নহ'লে কেতিয়াবা আমিয়ে নিউজ কৰি দিওঁ যে গুৱাহাটীৰ ফৰেষ্ট এভিকশ্যন হ'ব অমুক হ'ব সোণাই ৰূপাইত হ'ব অমুক হ'ব খিলঞ্জীয়া ভূমিপুত্ৰসকলে ফৰেষ্টত পাট্টা নহয় ফৰেষ্ট পাট্টা বুলি কোৱা হয় ফৰেষ্ট পাট্টা পোৱাৰ অধিকাৰ আছে গতিকে এভিকশ্যনৰ সমান্তৰালভাৱে আমি খিলঞ্জীয়া ভূমিপুত্ৰসকলক মাটিৰ পট্টা দিয়া কামটো মাটিৰ পট্টা বুলি ক'লে শব্দটো ভুল হ'ব ফৰেষ্ট ৰাইটছ দিয়া কামটো আমি এক্সপিডাইট কৰিম যাতে ওৱান্স ফৰ অল আমাৰ এই গোটেই কনফ্লিক্টবিলাক নোহোৱা হৈ যায় আৰু এটা আমি বেলেঞ্চিং চিটুৱেশ্যনত আহিব পাৰোঁ